কি খবৰ আপোনালোকৰ ভালনে আমাৰ তাত আজি হুৱেৰি ফাকুৱা মানে ৰবিবাৰ আজি আৰু আজি ৰবিবাৰে আমাৰ তাত ফাকুৱা আৰু ৰাস্তাৰ পৰিৱেশ দেখুৱাই আছোঁ আপোনালোকক ইফালে আমাৰ চোতালত গোটেইবিলাক সৰুবিলাকে মানে হোলী খেলি আছে ডাঙৰবিলাকেও বাৰু হেল্প কৰি দি আছে সিহঁতে অকলে নোৱাৰে যে সেইকাৰণে তামাম এনজয় কৰি আছে আৰু আমাৰ ৰাস্তাটোৰে বহুত মানুহ যায় অকণমান দেৰিকৈ আপোনালোকক দেখুৱাই আছোঁ কিমান মানুহ হয় মই তলত নামি যোৱা নাই কাৰণ ভাত আঞ্জা বনাই আছোঁ আৰু আলু ভাজি হ'লে আমাৰ বৰপেটাত নিয়ম আছে দৌলত আলু ভাজি ৰঙা ডিমা এইকেইটা খাব লাগে মানে খাওঁ মানে আৰু আমাৰ এইটো সেইকাৰণে এয়া বনাই আছোঁ ৰ'ব এয়া আলু ভাজি তাৰপিছত দালি তিয়াই থৈছোঁ কুকাৰতে বইল কৰি দালিখিনি বনাব লাগিব আৰু এইফালে কণী বাকলি গুচাই থৈছোঁ এইখিনিও ৰঙাকৈ ভাজিব লাগিব যিহেতুকে ৰঙা ডিমা খাম এইফালে এয়া মাংস মানে ভাজি আছোঁ খোৱা নাই আৰু কণীকেইটা ধুনীয়াকৈ ৰঙাকৈ ভাজিম এয়া মানুহ চাওক কিমান মানুহ ৰাস্তাটোৰে গৈ আছে এয়া চব কীৰ্তন ঘৰত যাব হোলী খেলিবৰ কাৰণে বহুত মানুহে মানে কীৰ্তন ঘৰতো হোলী খেলে ময়ো এবাৰ গৈ পাইছোঁ নোযোৱা নহয় কিন্তু এইবাৰ নগ'লোঁ হাজবেণ্ডে গৈছিল বাৰু তাৰো অলপমান ভিডিঅ' মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ' অলপমান পাৰ্থে বনাই আনিছিলে আৰু ইয়াতে যে গাড়ী আমাৰ ঘৰৰ পৰা অলপ আঁতৰত মানে নো এণ্ট্ৰি দিয়া আছে মানে গাড়ী নিব নোৱাৰে চাৰিচকীয়া বাহন নিব নোৱাৰে সেইকাৰণে মানে জাম লাগি যায় আমাৰ ৰাস্তাটোত আৰু এইফালে আমাৰ তলত গেংটোৱে পূৰা এয়া খুৰীমাই পানী মাৰি আছে মানে সৰুকেইটাই বেছি নোৱাৰে যে সেইকাৰণে খুৰীমাই হেল্প কৰি দি আছে সিহঁতক পানী মাৰাত মানে ৰং গুলিছে আৰু ৰং গুলি পেলাই খেলবা আহিছে তাৰপিছত এয়া খুৰীমাহঁতৰ ঘৰত আলু ভাজি আৰু কণী খাব মাতিছে কণীকেইটা খুৰীমাই বাকলি গুচাই আছে আৰু এয়া আমি আলু ভাজি খাব লৈছোঁ আৰু এইফালে এয়া বাইদেউ এজনী আহিছে আলহী খাব আৰু এয়া পাৰ্থই কীৰ্তন ঘৰত যাওঁতে ভিডিঅ' কৰিছিলে কীৰ্তন ঘৰত হোলী খেলাৰ দৃশ্য এয়া
ইফালে মই ধুনীয়াকৈ গা পা ধুলোঁ, ভাত পানী খাই উঠি তাৰপিছত আমি আহিব ওলাইছোঁ এয়া কীৰ্তন ঘৰত। মই সাজি কাচি ৰেডি আৰু মা, খুৰীমা, বাইদেউজনী, তাৰপিছত মোৰ ননন দুজনী গোটেইবিলাকে আমি লগ হৈ আহিছোঁ। আৰু পাৰ্থই আগতেই গৈছে গা পা ধুই, কাৰণ পাৰ্থই হোলী খেলা ড্ৰেছ চেঞ্জ কৰা নাই, যিহেতুকে আকৌ লেতেৰা হ'বই কীৰ্তন ঘৰত গ'লে সেইকাৰণে। আৰু পাৰ্থই গোঁসাই দাঙে, এয়া আহিয়ে পাৰ্থক দেখা পালোঁ আমি। আৰু এয়া গোঁসাই সত্ৰৰ চাৰিওফালে 7 পাক ঘূৰোৱা হয়। এয়া গোঁসাই ঘূৰাই থাকোঁতে মই অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ। আপোনালোকে যদি দেখা নাই মোৰ ভিডিঅ'ৰ জৰিয়তে সেৱা কৰি লওক গোঁসাইক। আৰু ইয়াতে 3টা গোঁসাই ঘূৰোৱা হয় আৰু 3টা গোঁসাইকে 7 পাক ঘূৰোৱা হয়। আৰু সকলো ল'ৰায়ে মানে গোঁসাইক ঘূৰোৱাত সহায় কৰি দিয়ে। পাৰ্থয়েও প্ৰতি বছৰে গোঁসাই দাঙে। আৰু এয়া জুৰি চাই পইচা হাতত লৈ আছে গোঁসাইক দিবৰ কাৰণে। সকলোৱে পইচাবিলাক দলিয়াই দলিয়াই দিয়ে বাৰু। কিছুমানৰ পৰে, কিছুমানৰ নপৰে, তথাপিতো চবৰে এটা মনৰ আশা। এইবাৰ আহিছোঁ মেলাত, আনন্দ মেলাত। আৰু ইয়াতে জুৰিছা আৰু তনুস্মিতাই দুয়োটাই বোলে নাগৰদোলাত উঠে, সেইকাৰণে খুৰীমা সিহঁতক টিকট কাটি দিব গৈছে। আৰু আমি আহিলোঁ এইফালে জিলাপি কিনিবৰ কাৰণে। দৌলত জিলাপি নাখালে আধৰুৱা যেন লাগে, গোটেই কেইদিনে জিলাপি খাইছোঁ, সেইকাৰণে এয়া কিনিব আহিছোঁ। আৰু জিলাপি কিনি আমি গোটেইকেইজনী ঘৰলৈ ঘূৰি আহিলোঁ। তো আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব নাপাহৰিব। বাই বাই, লাভ ইউ অল।